হাই গাইজ, আজি মই আছোঁ এখন পুৰা দেখিছেনে এই নৈখন, সেইখন হৈছে ঘাগৰ সোৱণশিৰি নৈ। ইয়াত য'ত নেকি আপোনালোকে নিশ্চয় শুনিছে দলং এখন হৈছে বুলি। দলংখনটো হৈছে এতিয়ালৈকে 4টামান খুঁটা হৈ গৈছে, হৈ যোৱা নাই, বনাই আছে বৰ্তমান। ইয়াত এতিয়া বাৰিষা হয়তো কামবোৰ অলপ লেহেমীয়া গতিত হৈছে, তথাপিতো দলংখন হৈ আছে। আপোনালোকক আজি মই এই দলংখন কিমান হৈছে কি কথা দেখুৱাবৰ কাৰণে অলপ আহিলোঁ ইয়ালৈকে, ঘাগৰ সোৱণশিৰি নৈখনলৈকে। যেনে কি ইয়াত এই দলংখন হ'লে ইয়াত লখিমপুৰ আৰু গুৱাহাটী এয়া সংযোগী আৰু ঢকুৱাখানা পথটো একদম সুগম হৈ পৰিব, বহুত ছুটি হৈ পৰিব। য'ত নেকি ঢকুৱাখানাৰ পৰা আহিলে হয়তো দিনত আহিলে ৰাতি ঘূৰি যাবলৈ, সাধাৰণ মানুহ ঘূৰি যাবলৈ বহুত অসুবিধা হয়। কিন্তু এই দলংখন হৈ যোৱাৰ লগে লগে ইয়াত গুৱাহাটী দি আহি লখিমপুৰেদি 2-3 পাক ঢকুৱাখানাৰ পৰা অহা যোৱা কৰিব পাৰিব সাধাৰণ মানুহেও। মানে হয়তো গুৱাহাটীৰ পৰা বহুত সুবিধা হ'ব, কিনাৰত থকা আমাৰ মিচিং মানুহ আৰু আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ কাৰণেও বা জাতি জনগোষ্ঠীৰ সকলোৰ কাৰণে সুবিধা হ'ব। সেইটো কাৰণে এই দলংখন বনাইছে। আপোনালোকে নিশ্চয় মই দেখুৱাম, অলপ নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। সম্পূৰ্ণকৈ বনাই হোৱা নাই, লগতে ছাবস্ক্ৰাইব কৰি দিব, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশাবাদী। ৰাস্তাটো বনাই আছে বৰ্তমান, য'ত নেকি অকল বালি পেলোৱা হৈছে, বহুত ওখকৈ বনোৱা হৈছে ৰাস্তাটো। মই বহুত ওখ জেগাত আছোঁ, এই ভিতৰ চাইডে অলপ হোৱা নাই, মানে 20-30% কামটো হৈছে, ৰাস্তাৰ কামটো অলপ সম্পূৰ্ণ হোৱা নাই। তাৰপিছত নদী কিনাৰে দেখিছেনে, নদী কিনাৰে পূৰা বান্ধ বান্ধি দিয়া হৈছে, জিঅ'টেক লগোৱা হৈছে, পূৰা মাটি ওখ ওখকৈ ইয়াত মাটি হেৰি কৰা আছে, উঠোৱা আছে। দেখিছেনে, মই অলপ জুম কৰি দেখাবলৈ চেষ্টা কৰিম ইয়াত মাটি কেনেকৈ ভৰাই থৈছে। এইটো চাওক মাটি কেনেকৈ, এইটো মই জুম কৰি দেখাইছোঁ। ইয়াত পূৰা বান্দোল নিচিনাকৈ ভৰাই থৈছে, বহুত ডাঙৰকৈ। ইয়াত নদী তলত দিয়ে জিঅ'টেক কৰিছে। মই আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম ওচৰলৈ গৈ, লগতে মই জুম কৰি দেখাই আছোঁ। আৰু লগতে সেইটো দেখিছেনে, এইখন বহুত ডাঙৰ হেৰি কিবা নাও এখন আহিছে, য'ত নেকি ইয়াত গাড়ী চাড়ী পাৰ কৰিব পাৰিব, বহুত ডাম্পাৰ চাম্পাৰ পৰা ধৰি সকলো। আৰু এই দলংখন টেম্পৰাৰীৰ বাবে এতিয়া বনাই থোৱা আছে, য'ত নেকি ইয়াত মানে গাড়ী পাৰ হৈ বা কিবাকিনি বস্তু সিপাৰলৈ নিব পৰাকৈ দলংখন বনাবলৈ সুবিধা হ'বৰ কাৰণে। আৰু এইখন ইয়াত দিছেনি বহুত কিবাকিনি আনি থোৱা আছে। মই ওচৰত গৈ নিশ্চয় দেখাম, আপোনালোকে চাই থাকক আৰু নিশ্চয় স্কিপ নকৰাকৈ চাই থাকক, কমেণ্টটো কৰি থাকিব, লগতে কেনে লাগিছে জনাব সেইফালে, আৰু ছাবস্ক্ৰাইবটো মাৰি দিব। মই দলং কেইখন হৈছে ওচৰত গৈ নিশ্চয় দেখাবলৈ চেষ্টা কৰিম, যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। যিহেতু মই সিপাৰলৈ যাওঁ, সেইটো কাৰণে নাওখনত উঠিলোঁ। এই নাও ঘাট মেলিছে এতিয়া, দেখিছেনি পাৰত জিঅ'টেক লগাই থৈ দিছে, যাতে গৰাখহনীয়া হ'ব নোৱাৰে। আপোনালোকক দেখাম কিমানডাল দলঙত ফুটা হৈছে ঘাগৰ নদীখনত, চেষ্টা কৰিছোঁ। নাওখন অলৰেডি ঘূৰোৱা হৈছে। ইয়াত মই ওপৰৰ পৰা আহোঁতে অকল এইখন নাওকে দেখি পাইছিলোঁ, আৰু এখন ডাঙৰ নাও আছে, আপোনালোকক জুম কৰি দেখাই আছোঁ। ইমান ডাঙৰ নাও ওপৰত উঠাই থৈছে, আৰু দেখিছে কিমান ডাঙৰ নাও, পূৰা কোম্পানী লৈ আহিছে। আৰু এখন নাও আছে, এইখন নাও বহুত ডাঙৰ নাও দেখিছে। ইয়াত দলঙৰ কাম কৰিবলগীয়া দলঙৰ সকলো সামগ্ৰী এইখন নাওতে থোৱা হৈছে, এইখন নাৱৰ পৰা যোগাযোগ কৰি কাম কৰা হৈছে। এইখন নাও কেইদিনমানৰ আগত পৰিছিল থ'ব পৰা হৈছে। আৰু এইখন দলং টেম্পৰাৰী দলং থোৱা হৈছে। দলঙৰ খুঁটা কেইটা হৈছে এইখন ফাৰ্ষ্ট খুঁটা বনাইছে মানে সিমানটো কমপ্লিটটো হোৱা নাই। এইখন দলং বহুৱাইছে আৰু 4টামান খুঁটা, এইটো এটা চেইন খুঁটা, আৰু দলংখন বনাই থকা সম্পূৰ্ণ হ'লে আপোনালোকক
50% এই গোটাকেইটাৰ কাম সম্পূৰ্ণ হৈ গৈছে, 50% আছে কাম। ইয়াৰ দৃশ্যপটটো বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। এইখন আছে ঘাটৰ ঢকুৱাখানা, লখিমপুৰ ঢকুৱাখানা সংযোগী পথ। আপুনি হৈ যোৱাৰ পিছত নিশ্চয় দেখা পাব, গৈ ভাল লাগিব, ভাল পাব। ইয়াৰ পৰা জীয়াই দিয়া অৱস্থাবোৰ দেখি ভাল লাগিছে, বগা বগা হৈ আছে। এই নৈখনৰ মাজত বালি, ইয়াত বালি অলপ এখন দ্বীপৰ নিচিনা হৈ আছে। এই দ্বীপখনত কিছুমান সামগ্ৰী ইয়াত জনবহুল সামগ্ৰী ৰখাই থোৱা হৈছে আৰু মানুহ য'ত নেকি ব্যক্তি ইয়াত ইয়াৰ পৰা অহা যোৱা